নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল HDFC বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 11900 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় নতুনকৈ চাকৰি আহিছে সো কেনেদৰে আবেদন সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেশন কিমান বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হ'ব অৰ্হতা কিমান লাগিব কেনেদৰে আবেদন সমূহ কৰি লব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ সমূহ প্ৰতিদিনে পাই থাকিব আৰু মই WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধুবৰ্গক শেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ আৰম্ভ কৰো ইয়াৰ আপোনালোকে দেখিছে HDFC বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে HDFC বেংক ৰিক্ৰুটমেন্ট 2025 11500 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাইছে ভিডিঅটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াৰ আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ টা কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে अवेलेबल নাপাব সো আহক আজি ভিডিঅ আৰম্ভ কৰো ইয়াৰ আপোনালোকে দেখিছে HDFC বেংকৰ ফালৰ পৰা 2025 বৰ্ষৰ ক্ষেত্ৰত অক্টোবৰ মাহৰ 25 তাৰিখে এই নটিফিকেশনখন ৰিলিজ কৰিছে 11500 প্লাস ভ্যাকেন্সি মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিব পাৰিছে মই পোনপ্ৰথমে এই যিখিনি ভ্যাকেন্সি আছে তাৰ মই ওভাৰভিউটো জনাই দিব বিচাৰিছো ওভাৰভিউটো যদি ক'বলৈ যাওঁ অৰ্গানাইজেচন নেম HDFC বেংক তাৰ পৰা ভ্যাকেন্সিখিনি মুকলি কৰিছে organization হৈছে HDFC Bank total post আপোনালোকে দেখিছে 11500 plus vacancy qualification যদি মই ক'বলৈ যাওঁ 10 পাস অফ 12 পাস অফ গ্ৰেজুৱেচন পাস অফ সকলো আবেদন সমূহ কৰিব পাৰিব 10 পাস কৰিলেও আবেদন কৰিব 12 পাস কৰিলেও আবেদন সমূহ কৰিব পাৰিব গ্ৰেজুৱেচন পাস কৰিলেও আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসেছটো হৈছে ইন্টাৰভিউ আৰু ডকুমেন্টছ ভেৰিফিকেশন এইকিটা মাধ্যমেৰে আপোনালোকক সিলেকশন সমূহ কৰা হ'ব আৰু অনলাইন এপ্লাই ডেটটো দেখিব পাইছে 20 অক্টোবৰৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকে 28 নৱেম্বৰলৈকে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব post and vacancy কথা যে ক'বলৈ যাওঁ 11500 plus total post আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব নেম অফ দা পোষ্ট আপোনালোকে দেখিব পাইছে এডমিনিষ্ট্ৰেচনৰ ভ্যাকেন্সি আছে এনালাইসিছৰ ভ্যাকেন্সি আছে এসিস্ট্যান্ট ম্যানেজাৰৰ ভ্যাকেন্সি আছে ব্ৰাঞ্চ ম্যানেজাৰৰ ভ্যাকেন্সি আছে বিজনেছ ডেভেলপমেন্টৰ ভ্যাকেন্সি আছে ক্লাৰ্কৰ ভ্যাকেন্সি আছে কালেকশন অফিচাৰৰ ভ্যাকেন্সি আছে কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ ভ্যাকেন্সি আছে নেকি আপোনালোকে বহুখিনি ভ্যাকেন্সি দেখিবলৈ পাব সো আপোনালোকে যেটোটা এলিজিবল হ'ব যেটোটা আপোনালোকে ইন্টাৰেষ্টেড হ'ব হেটো আপোনালোকে আবেদন সমূহ কৰিব পাৰিব ফাইনান্স মেনেজাৰৰ পৰা আদি কৰি একাউণ্টৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব পিও ভ্যাকেন্সি আছে নেকি আপোনালোকে বহুখিনি ভ্যাকেন্সি দেখিবলৈ পাব আইটি মেনেজাৰৰ ভ্যাকেন্সি আছে আপোনালোকে যেটোটা আপোনালোকে এলিজিবল হ'ব যেটোটা আপোনালোকে ইন্টাৰেষ্টেড হ'ব হেটো আবেদন সমূহ কৰিব পাৰিব বিভিন্ন কোৱালিফিকেশন মতে বা বিভিন্ন আপোনালোকৰ এজ আপোনালোকৰ বিভিন্ন যেটো কোৱালিফিকেশন মিলিছে নাই মিলা বা এজ ক্ৰাইটেৰিয়া মিলিছে নাই মিলা তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিলে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব HDFC বেংকৰ ফালৰ পৰা সো যেটো এলিজিবল হয় হেটো আবেদন সমূহ কৰি ল'ব পাৰিব যেটো প্ৰতিটো ভ্যাকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশন বিচাৰিছে বেলেগ বেলেগ ধৰণৰ এজ ক্ৰাইটেৰিয়া বিচাৰিছে বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ ৰিলেক্সেশন আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত ফৰ এক্সাম্পল 10 পাছৰ পৰা গ্ৰেজুৱেচন লেভেললৈকে আপোনালোকে ভ্যাকেন্সিখিনি দেখিবলৈ পাব 10 পাছৰ কাৰণে ভ্যাকেন্সি আছে 12 পাছৰ কাৰণে ভ্যাকেন্সি আছে লগতে আপোনালোকে গ্ৰেজুৱেচন পাছৰ কাৰণে আপোনালোকে ভ্যাকেন্সি সমূহ দেখিবলৈ পাব আৰু এজ লিমিটটো জেনেৰেলি এজ লিমিট 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰে যদি আপোনালোকে SC ST হয় তেতিয়া আপোনালোকে 5 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে OBC হয় তেতিয়া আপোনালোকে 3 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয় আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলো আবেদন সমূহ কৰি ল'ব পাৰে কিন্তু মিনিমাম 10 পাস কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব এতিয়া হলো হাউ টু এপ্লাই
এই ভেকেন্সি কেইটাৰ ক্ষেত্ৰত হাউ টু এপ্লাই বুলি ক'বলৈ যাওঁতে অনলাইন যোগে এপ্লাই সমূহ কৰিব লাগিব অনলাইন যোগে এপ্লাই কৰিবলৈ লিংকটো ডেসক্ৰিপচনতে আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব নিজে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰু দি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9864881276 এটা আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ টা কৰি দিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজি ভিডিও ইমানে আজিলৈ বাই ভিডিওত লগ পাম আজিলৈ বাই